নমস্কাৰ। আজি আমি অপৰাজিতা ফুলৰ পৰা নীলা চাহ বনাম, যাক ইংৰাজীত ব্লু টি বুলিও কোৱা হয়। আৰু এই নীলা চাহৰ কিমান গুণাগুণ আছে কৈ শেষ কৰিব নোৱাৰি। এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগাল, এণ্টিঅক্সিডেণ্ট আৰু এণ্টিবায়'টিক গুণেৰে ভৰপূৰ। ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰাৰ লগতে ই ওজন কমোৱাটো সহায় কৰে আৰু হজম শক্তি বৃদ্ধি কৰাৰ লগতে ভাল টোপনিৰ বাবেও আমি ব্লু টি সদায় ব্যৱহাৰ কৰিব পাৰোঁ। এই নীলা চাহবিধ বনাবৰ বাবে মই প্ৰথমতে কিছুমান অপৰাজিতা ফুল বাগিচাৰ পৰা সংগ্ৰহ কৰি লৈছোঁ আৰু ফুলৰ এই সেউজীয়া অংশখিনি এৰুৱাই লৈছোঁ। এইখিনি দিলে তিতা তিতা ভাৱ আহে। এনেদৰে ফুলবিলাকৰ পৰা সেউজীয়া অংশটো এৰুৱাই লৈছোঁ। এই সতেজ ফুলৰ পৰাও নীলা চাহ বনাই খাব পাৰি, নাইবা এই ফুলবোৰ ৰ'দত শুকুৱাইও চাহ বনাই খাব পাৰি। ফুলৰ এনেদৰে সেউজীয়া অংশখিনি এৰুৱাই মই ফুলখিনি ভালদৰে ধুই চালনী এখনৰ ওপৰত কাকত এখন পাৰি দি ফুলখিনি ৰ'দত দিছোঁ আৰু ভালদৰে এক ৰ'দ দিয়াৰ পাছতে ফুলখিনি এনেকুৱা শুকান হৈ গৈছে আৰু এয়া চাহ বনাবৰ বাবে প্ৰস্তুত হৈছে। মই ফুলখিনি বাতি এটাত ভালদৰে ঢাকনি লগাই থৈ দিলোঁ। এতিয়া এটা চচপেনত মই এগিলাচ পানী গৰম হ'বলৈ দিছোঁ। পানীখিনি ভালদৰে উতল আহিলে মই 7-8টামান শুকান অপৰাজিতা ফুল উতলি থকা পানীখিনিত দি দিম আৰু কেইমিনিটমান সময় ভালদৰে পানীখিনি উতলিবলৈ দিম। এনেদৰে 8 মিনিটমান সময়ৰ পাছত পানীখিনিত ধুনীয়া নীলা ৰংটো আহি গৈছে আৰু জুই বন্ধ কৰি দি আমি 1 মিনিট সময় ঢাকনি লগাই দিম। 1 মিনিট পাছত আমি ঢাকনিখন গুচাই দিম আৰু এয়া ধুনীয়া নীলা ৰঙৰ চাহ ৰেডি হৈ গৈছে। আমি চেকনি এখনেৰে এইখিনি কাপ এটাত চেকি ল'ম। এয়া ব্লু টি বা নীলা চাহ হৈ গ'ল। দেখিবলৈ ৰংটো ইমান ধুনীয়া আৰু এই ৰংটোৰ বাবে মই এই চাহকাপ খাই বৰ ভাল পাওঁ। মোৰ প্ৰিয় এই ব্লু টি। আৰু ইয়াতে এতিয়া মই 1 চামুচ মৌজোল দি দিম। আপোনালোকে 1 চামুচ মৌজোলৰ লগত অকণমান নেমু ৰস দি খাব পাৰে। নেমু ৰসটো দিলে ইয়াৰ ৰংটো অকণমান বেলেগ হ'ব। ব্লু টি বা নীলা চাহ বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ আৰু আপোনালোকে যদি ইয়াক বজাৰত কিনিবলৈ যায়, এই ফুলবিধ 100 গ্ৰামত প্ৰায় 300-400 টকা ভৰিবলগীয়া হয়। গতিকে আপোনালোকে ঘৰতে এনেদৰে ফুল সংগ্ৰহ কৰি বনাই খাব পাৰে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ।